দুদিনীয়াকৈ অনুষ্ঠিত হোৱা দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত আৰক্ষী অধীক্ষকৰ সন্মিলনৰ সামৰণিৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সাংবাদিকক সম্বোধন। এটা আজি সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি থ্ৰেট পাৰসেপশন থাকে তেওঁ আমাক পিএছউৰ বাবে আবেদন কৰিব পাৰিব, কিন্তু পিএছউ জনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব। অৰ্থাৎ ধৰক এতিয়া জাগিৰোডতে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহিছে, তেওঁলোকৰ বিষয়াসকলে ক'ব আমাক পিএছউ দিয়ক, আমি পিএছউ দিম, কিন্তু আমাক 75,000 rupees মাহত চৰকাৰক দিব লাগিব। তাৰমানে ইট উইল বি পেইড পিএছউ, কিন্তু পেইড পিএছউ হ'লেও সকলোৱে নাপায়, যাৰ থ্ৰেট আছে, ভাবুকি আছে জীৱনৰ প্ৰতি, তেওঁলোকেহে পাব। দ্বিতীয়তে আজি আমাৰ কেবিনেটত আমি আপোনালোকে জানে যে আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ত বহুতবিলাক কনচাৰ্ট হৈ আছে। কেইদিনমান আগতে আহমেদাবাদত কনচাৰ্ট হৈছিলে কোল প্লে বুলি, প্ৰায় GST হোটেলত থকা এই সকলো মিলি গুজৰাটে প্ৰায় এটা কনচাৰ্টতে 600 কোটি টকা উপাৰ্জন কৰা বুলি বাতৰি কাকতত এটা ইম্পেক্ট এনালাইচিছ ওলাইছিলে। আজি অসমৰ কনচাৰ্ট ইকনমিৰ ওপৰত আমি বাজেটত কৈছিলোঁ, তাৰ আজি আমি পলিচিটো ইয়াত এপ্ৰুভ কৰিছোঁ। আৰু আমাৰ গুৱাহাটীত আমি এটা ডাঙৰ কনচাৰ্ট এটা অনুষ্ঠিত হ'ব কনচাৰ্ট ইকনমিৰ আধাৰত, আৰু কনচাৰ্ট ইকনমিৰ ভৱিষ্যতৰ ভেনু হিচাপে গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটক আমি আজি কেবিনেটত অনুমোদন দিয়া হৈছে। অৰ্থাৎ যি কোম্পানী কনচাৰ্ট অসমত অনুষ্ঠিত কৰিব আহিব তেওঁলোকক আমি 3টা স্থানত কনচাৰ্ট অনুষ্ঠিত কৰিবৰ বাবে আমি ইনস্পায়াৰ কৰি, এটা হ'ল গুৱাহাটী, এটা ডিব্ৰুগড়, এটা যোৰহাট। গুৱাহাটীত ইতিমধ্যে ডিচেম্বৰ মাহত এটা ডাঙৰ কনচাৰ্ট আহিব। আমি ভাবোঁ যে মেঘালয়ৰ লগত আমি এটা সুস্থ প্ৰতিযোগিতা এটা কৰিব পাৰিম, নহ'লে গোটেই কনচাৰ্ট ইকনমিটোত অসম সম্পূৰ্ণৰূপে ইমান দিনে বাদ পৰি আছে। আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ চাহ বাগানৰ শ্ৰমিকসকলৰ যিটো মজুৰি 250 টকা প্ৰতিদিনত হ'ব লাগে, কিন্তু ATCL অসম চাহ বাগিচাৰ গাৰ্ডেনসমূহক আমি 220 টকা দি আছিলোঁ। 1 অক্টোবৰৰ পৰা আমি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছোঁ, সকলোতে 250 টকা যিটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। নুমলীগড় ৰিফাইনেৰীত আপোনালোকে জানে যে আমাৰ 26% অংশীদাৰিত্ব আছে। নুমলীগড় ৰিফাইনেৰীত বিভিন্ন বিকাশ আৰু উন্নয়নৰ কাম চলি আছে। নুমলীগড় ৰিফাইনেৰীত আমাৰ শ্বেয়াৰ অফ ইনভেষ্টমেণ্ট, এইটো লাষ্ট এণ্ড ফাইনেল কল বুলি কোৱা হয়, 205 কোটি টকা ৰাজ্য চৰকাৰে দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি আমাৰ কেবিনেটত অসমত সোলাৰ পাৱাৰ জেনেৰেশ্যনৰ যিখন প্ৰমোশ্যন পলিচি, সেই প্ৰমোশ্যন পলিচিখনো আজি কেবিনেটে এপ্ৰুভ কৰিছে। আপোনালোকে জানে এটা 1985 চনতে কাজিৰঙাৰ ষষ্ঠ যিটো আমি ইয়াক ক'ব গ'লে এডিশ্যন বুলি কওঁ, যিটো 6th এডিশ্যন, 1985 চনতে তাৰ খচৰা প্ৰকাশ কৰা হৈছিল। আজিলৈকে তাক চূড়ান্ত ৰূপ দিয়া হোৱা নাছিল। আজি আমাৰ কেবিনেটে কাজিৰঙাৰ 6th এডিশ্যনটো আমি চূড়ান্ত ৰূপ দিওঁ। যেতিয়া কাজিৰঙাত আমি 6th এডিশ্যনৰ ফাইনেল নটিফিকেশ্যন আজি আমি এপ্ৰুভ কৰিছোঁ, ইয়াৰ টোটেল হেক্টৰ হ'ব 47,291 হেক্টৰ। কাজিৰঙাৰ 6th এডিশ্যন আজি কেবিনেটে ফাইনেলি নটিফাই কৰিছে। ইমান দিন এইটো এটা প্ৰিলিমিনাৰী নটিফিকেশ্যনৰ ওপৰত আছিলে, আজিৰ পৰা এইটো চূড়ান্ত হ'ল, আৰু চূড়ান্ত বাউণ্ডৰীটো আমি
47,291 হেক্টৰত আমি চূড়ান্ত কৰিছোঁ। এই চূড়ান্ত কৰোঁতে আমি ৰাইজৰ কেইবাটাও সমস্যা আজি সমাধান কৰিছোঁ। বিশ্বনাথ চাৰিআলি জিলাৰ গোপালজাৰণী, গণাইটাপু, জাবৰে, থুটেচাপৰি, বালিগাঁও, বিশ্বনাথ ঘাট, উমাতামনি এই গোটেইকেইটা অঞ্চলক আমি কাজিৰঙাৰ ষষ্ঠ অনুসূচীৰ বাহিৰত ৰাখিছোঁ। উইদাউট ৰিডিউচিং দ্য এৰিয়া। যেতিয়া প্ৰিলিমিনাৰী নটিফিকেশ্যন আছিলে তেতিয়া 41,000 হেক্টৰ আছিলে। আজি আমি হেক্টৰ 47,000 কৰিলোঁ, বঢ়ালোঁ। কিন্তু ৰাইজে ইমান দিনে ভুগি থকা সমস্যা গোপালজাৰণী, গণাইটাপু, জবৰে, থুটেচাপৰি, বালিগাঁও, বিশ্বনাথ ঘাট আৰু উমাতামনি আমি ষষ্ঠ অনুসূচীৰ পৰা আমি বাহিৰত ৰাখিলোঁ। ঠিক তেনেধৰণে আমাৰ কলিয়াবৰৰ হাতীমূৰা, শিলঘাট আদি যি অঞ্চলত ইমান দিন তেওঁলোকৰো এটা অনিশ্চয়তাত আছিলে, তেওঁলোকো এতিয়া ষষ্ঠ অনুচ্ছেদত নাথাকে, 6th এডিশ্যনত নাথাকে। কিন্তু টোটেল হেক্টৰ অফ লেণ্ড ইন 6th এডিশ্যন এইটো 6,000 হেক্টৰ প্ৰিলিমিনাৰী নটিফিকেশ্যনতকৈও বাঢ়িছে। কাৰণ ব্ৰহ্মপুত্ৰৰ মাজত তেনেকুৱা নতুন নতুন এৰিয়া ক্ৰিয়েট হৈছিলে। গোটেইখিনি আমি ষষ্ঠ অনুচ্ছেদক আমি দিলোঁ। কিন্তু ৰাইজৰ গাখীৰখাতি, চিলঘাট, হাতীমূৰা এই গোটেই ৰাইজৰ এটা সমস্যা আজি বিডুবি এই গোটেইবিলাক ৰাইজৰ সমস্যাও আজি সমাধান হ'ল। আজি আমাৰ কেবিনেটে লাচিত বৰফুকন একাডেমি অৰ্থাৎ দেৰগাঁৱৰ পুলিচ একাডেমি দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।